কোনো বনাঞ্চলৰ ভূমি নহয়, এবাৰ মন্দিৰৰ ভূমি বেদখলৰ অভিযোগ এটি বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে। কোন এই বেচৰকাৰী সংস্থা? ইয়াকে কেন্দ্ৰ কৰি সোণাপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ সহৰা কুমাৰকুছি বিষ্ণু মন্দিৰৰ সমাজৰ দখলত থকা 11 বিঘা ভূমি কলংকপিলি নামৰ বেচৰকাৰী সংস্থাটোৱে বেদখলৰ চক্ৰান্ত কৰিছে। 194 নং দাগত থকা মন্দিৰ এই ভূমিখিনিৰ সন্দৰ্ভত মন্দিৰ সমাজৰ লগত কোনো আলোচনা নকৰাকৈ ইতিমধ্যে অতি কৌশলেৰে 2023 চনত বেচৰকাৰী সংস্থাটোৰ নামত আবণ্টন লাভ কৰা বুলি জানি তীব্ৰ উত্তেজিত হৈছে সহৰা কুমাৰকুছিৰ ৰাইজ। এনে কাৰ্য্য ধৰ্মীয় অনুষ্ঠানটোৰ ক্ষতি কৰাৰ উপৰিও অপমান কৰা হৈছে। এই সন্দৰ্ভত আজি ৰাজহুৱা শুনানি বিচাৰি ডিমৰীয়া সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে। ৰাইজৰ দাবী তেজ দিব, কিন্তু কোনো কাৰণতে মন্দিৰৰ মাটি এৰি নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আমি এছডিচি অফিচত আহি আমি এখন স্মাৰক পত্ৰ দি আমি ৰাজহুৱাভাৱে আহিছোঁ আৰু এই ৰাজহুৱা সন্দৰ্ভতে যিটো নেকি আমাৰ পিতৃ পিতামহৰ দিনত যিটো মাটি আমাৰ বিষ্ণু মন্দিৰৰ নামত তাৰমানে 11 বিঘা 2 কঠা 2 লিচা মাটি আমাৰ দখল আছিল। তেতিয়া পিতৃ পিতামহৰ দিনৰ পৰা ধৰক তেওঁলোকে খেতি কৰি ভঁৰালত ধান থৈ আৰু দুখীয়া ৰাইজে কেতিয়াবা অভাৱ অভিযোগত পৰাত তেনেকুৱাৰ পৰা ৰাইজক দুখীয়া পৰিয়ালবিলাকক চলাই বুঢ়াবিলাকে তেনেকুৱা কৰি এই মাটি টুকুৰা দখলত ৰাখিছিল। আৰু সেই মৰ্মে আমি জানিব পাৰিলোঁ ইতিমধ্যে ক'ব গ'লে আমাৰ এই ল'ৰাৰ ৰকম বয়সৰ ল'ৰা তেওঁলোকে বগীবাৰী কলংকপিলিৰ যিটো NGO অফিচত এই 6-7 জনীয়া দুৰ্দান্ত তাৰমানে আৰু ঠগী প্ৰমঞ্চক তেনেকুৱা পাৰ্টি এটাই বিনা চৰ্তে তাৰমানে আমাৰ এই 11 বিঘা 2 কঠা মাটিটো তেওঁলোকৰ নামত তাৰমানে নামজাৰি কৰাৰ কাৰণে চেষ্টা এটা চলাই আছে। আৰু বৰ্তমান আমি হেতুকে বিচাৰি আজি ৰাইজখনে এই 12টা বজাৰ পৰা এতিয়া 2-2:30 বাজিল ইমানখিনি কষ্ট পাই থকাৰ পিছত আমাক এটা সম্পূৰ্ণ হিচাপে সংবিধান SDC ছাৰে বা NSC ছাৰেও কোনো ফালৰ পৰা আমাক এটা দিব নোৱাৰিলে। গতিকে আমাৰ দুখৰ বিষয় আমাৰ পিতৃসকলে গোটাই দি গৈছে সেই মাটি টুকুৰা আৰু সেই মাটি টুকুৰাক আমি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি যিটো এটা লৈছোঁ আৰু সেইমতে যাৰ দখল তাৰ মাটি তেওঁলোকে আজি এই 5-6 বছৰ হৈছে তেওঁলোকৰ দিনত আহি এই কি এটা এই হেৰিখন যিটো NGO এই বস্তুটো পাতি লৈ তেওঁলোকে নিজকে তাৰমানে বহুতখিনি দেখুৱা যে আমি অঞ্চলত এইখিনি কৰিছোঁ সেইখিনি কৰিছোঁ, কিন্তু কোনো আমাৰ সহৰা অঞ্চলত তেনেকুৱা উন্নতি পদ্ধতিত তেওঁলোকে একো কাম কৰি দেখুৱাব পৰা নাই। বৰঞ্চ ডকাইতৰ ৰকম তেওঁলোকে আমাৰ মাটিখিনি বিনা চৰ্তে কোনো টকা পইচাৰ হেৰি নোহোৱাকৈ জোৰ বল প্ৰয়োগ কৰি আমাৰ মাটি টুকুৰাকো দখল কৰি তেওঁলোকে হিচাপত সোমাই দিছে। গতিকে দখলতটো আমাৰ ৰাইজৰে আছে। সেয়েহে মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ এনেকুৱা এটা পলিটিক্স সোমাই দিছে যিটো নেকি ইৰিগেশ্যনৰ জলসিঞ্চনৰ ব্যৱস্থাৰ এটা ড্ৰেইন আছিল, সেই ড্ৰেইনটোত এই তেওঁলোকে এটা ভাগত হেৰি কৰিছিল কিনি লৈছে আৰু সেই মাটি টুকুৰা কিনি লোৱাত তাত পুখুৰী খান্দিছে। ড্ৰেইন চেইন বন্ধ কৰি দিয়াত আমি সেই মাটিখিনিত খেতি বাতিৰ কোনো সুবিধা নোপোৱাত ঠিক তেনেকুৱা কৰি পৰি থকাত এতিয়া আমি ৰাইজে খাটি লুটি আমি এতিয়া জলসিঞ্চনৰ ব্যৱস্থা বেলেগেদি টানি আনিও আমি এতিয়া খেতি পথাৰত আগবাঢ়িছোঁ। এতিয়া মাটি চাটি গোটেই চহ দি থৈছোঁ। গতিকে আমাৰ মাটি আমি পাব লাগে আৰু আমি খেতি কৰিম। এতিয়া নিজক নিজে আমি সুবিধাখিনি আনিছোঁ যিহেতু আমি আৰু পিছ হুহুকি নাথাকিম। ইয়াত যদি তেওঁলোকে তেওঁলোকৰ প্ৰলোভনেৰে মাটি বিচাৰে তেতিয়াহ'লে মই এটাই কথা কওঁ আজি আপোনালোকৰ আগতো আৰু চৰকাৰৰ ওচৰতো কম, মাটিৰ তেজ দিম কিন্তু মাটি নিদিম আমি। গতিকে আমাৰ নিচিনা বয়সৰ মানুহৰে একোটা যি তেজ আহিছে আৰু সেই হিচাপে আমি ইয়াতে কোনো এটা গণ্ডগোলৰ সৃষ্টি নকৰাকে আমি শান্তিপূৰ্ণভাৱে আজি 1-2 ঘণ্টা আমি যিখিনি ঠাইত আমি ৰৈ থাকিলোঁ কোনো এটা সমাধান পোৱা নাই। সেয়ে আমি মুখ্যমন্ত্ৰীৰ ওচৰতো অনুৰোধ কৰিছোঁ যাতে ধৰ্মীয় লাইনৰ সা সম্পত্তিত যাতে
বেলেগক এটা সুবিধা নিদিয়ে। তাৰ কাৰণে আমিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি যাতে আমাৰ ধৰ্ম মন্দিৰৰ নামত মাটিখিনি আমাৰ নামত দি যাতে সুখী কৰে, ৰাইজে যাতে সেইফালৰ পৰা আমাৰ ধৰ্মখিনি আমি বচাই ৰাখিব পাৰোঁ ভৱিষ্যতে, এইখিনি কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি। ইয়াত অহাৰ উদ্দেশ্য হ'ল যে আমাৰ অলপ মাটি আমি কমাৰকুছি ৰাইজে আমি দখল কৰিছিলোঁ আজি বহু বছৰ আগতে। সেই মাটিখিনি কলং কপিলি আমাৰ যি NGO আছে তেওঁলোকে জোৰ জবৰদস্তি কৰি আমাৰ হাতৰ পৰা তেওঁলোকে ল'ব বিচাৰিছে, আৰু সেই উদ্দেশ্যেৰে আমি অসম জিলাৰ আমাৰ উপায়ুক্ত মহোদয় আমি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ যাতে তেওঁলোকক এই মাটিটো নিদিয়ে, আমাক ৰাইজক দিয়ে। এইটোৱে হ'ল আমাৰ উদ্দেশ্য। আমাৰ 11 বিঘা 2 কঠা 2 লেচা মাটি আমাৰ হহৰা পথাৰত। আমি তেওঁলোকক কৈছোঁ যে এইখিনি আমাৰ মানে মাটিখিনি আমি বহুত দিনৰ পৰা আমি আবাদ কৰি ৰাখিছোঁ, গতিকে আমি এইখিনিত খেতি কৰি আমাৰ ৰাইজৰ যি নামঘৰ আছে সেই নামঘৰত আমি বিষ্ণু মন্দিৰৰ নামত আমি এইখিনি খটাবৰ কাৰণে আমি হেৰি কৰি আছোঁ। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যে এতিয়া তেওঁলোকে আমাক একোৱে মানে হেৰি দিয়া নাই, কোনো মানে ডিচিশ্যন দিয়া নাই, গতিকে আৰু সেইকাৰণে আমি তেওঁলোকক জনাব আহিছোঁ। আৰু তেওঁলোকক জনোৱাই নহয়, আমি আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি টানি অনুৰোধ কৰিছোঁ যাতে সেই মাটিখিনি ৰাইজৰ মাটিখিনি কলং কপিলি NGO নিদিয়ে, আমাৰ ৰাইজক হস্তান্তৰ কৰে। তাৰ কাৰণে মই আমি আজু ককা মানে মই যেতিয়া ক্লাছ 6ত পঢ়ি থাকোঁ, মই এতিয়া ৰিটায়াৰমেণ্ট মানুহ, মই 68 মান হ'ল মোৰ বয়স। মই ক্লাছ 6ত পঢ়ি থকা অৱস্থাতেই তাত দেউতাহঁতে হাল মাৰি বিৰিণাৰ মূৰা মানে হেৰি কৰি বতাহ মানে যিবিলাক জংঘল আছিল সেইবিলাক চাফা কৰি সেই মাটিখিনি চাফা কৰিছিল। কিন্তু আমাৰ ইৰিগেশ্যনৰ অভাৱৰ কাৰণে আমি এই মাটিখিনিত খেতি কৰিব পৰা নাছিলোঁ। যদিও ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এটা ড্ৰেইন দিছিল, সেই ড্ৰেইনটো তেওঁলোকে মাৰি আমাৰ ফালে পানী আহিব নোৱাৰা কৰি মানে তেওঁলোকে ৰাখিছে, তাৰ বিনিময়ত আমি কোনো খেতি বাতি আমি কৰিব পৰা নাই। সাধাৰণ মানে তথ্য এটা মই দিব বিচাৰিছোঁ। কলং কপিলিত 7/12/2021 আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে আমাৰ চাৰ্কুল অফিচৰ পৰা এটা ষ্টেটমেণ্ট দিছিলে। সাধাৰণ এটা হেৰি, উক্ত মৌজাৰ হহৰা গাঁৱৰ চৰকাৰী 194 দাগৰ 10 বিঘা জমিত খালী অৱস্থাত দখল কৰি থকা দেখা যায় বুলি। কিন্তু আচৰিত কথা, সেই ডকুমেণ্টৰ লগতে দুদিন পিছতে চেকলিষ্ট মানে পঠাইছে সোণাপুৰ মৌজাৰ বগীবাৰী পথাৰ আৰু হহৰা পথাৰ গাঁৱৰ চৰকাৰী 333 আৰু 194 দাগৰ মুঠ 26 বিঘা জমিত পুখুৰী আৰু বাগান কৰি দখল কৰি থকা বুলি দেখা যায়। আৰু ঠিক একেদৰে সেইখন মানে চেকলিষ্টত আৰু এটা হেৰি দিছে ষ্টেটমেণ্ট, 2007 আৰু 2008 চনৰ পৰা পুখুৰী আৰু বাগান কৰি দখল কৰি থকা দেখা যায় বুলি। কিন্তু আশ্চৰ্যজনক কথা এইটো, একেখন চেকলিষ্টতে একেটা অফিচৰ পৰা দুটা ষ্টেটমেণ্ট কেনেকৈ যাব পাৰে। ইয়াত কলং কপিলিৰ হয়তো কৌশলগত কিবা ৰণ চলি আছিলে, হয়তো বুজাবুজিৰে সেই কামটো আবণ্টন লৈছিলে। সেইকাৰণে ইয়াৰ জড়িত মানে কি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ। তেখেতে মানে কি আমাৰ এই মাটিডৰাৰ ক্ষেত্ৰত অলপমান চৰজমিন তদন্ত কৰি আমাৰ ৰাইজৰ পক্ষত যেন তেখেতে হেৰি কৰে, তাৰ বাবে আমি কাটৰ অনুৰোধ। আমি খেতি কৰিছোঁ, এতিয়া খেতি কৰি আছোঁ, কিন্তু এই অৱস্থাত আমাক খেতি কৰাৰ কাৰণে আমাক বাধা দি ৰাখিছে। আচলতে আজি আমাৰ অসমৰ জিলা আয়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিব আহিছিলোঁ। উদ্দেশ্যটো আছিলে একচুৱেলি আমাৰ হহৰা পথাৰৰ 194 দাগৰ 11 বিঘা 2 লেচা মাটি আমি এজোপকা দিনৰ পৰা দখল খাই থকা, তাৰ পৰা আমাৰ এটা বিষ্ণু মন্দিৰৰ পৰিচালনাও চলি আছিলে। কিন্তু সেই মাটিডৰা
কলং কপিলী নামৰ সন্থাটিয়ে মানে কি খুব মানে কৌশলগতভাৱে মানে কি আবণ্টন ল'লে। তাতো মানে আমি কিছুমান তথ্য পাইছোঁ, তাতো মানে ভুৱা তথ্য হেৰি কৰিছে আৰু সেই তথ্যত আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ো জড়িত আছে। সেইকাৰণে আমি সমজিলা আয়ুক্ত মহোদয়ক আজি এইখন স্মাৰক পত্ৰত গোটেইখিনি বস্তু তথ্য সহকাৰে দিছোঁ। সেইখিনি ইনভেষ্টিগেশ্যন কৰি আমি এটা ৰাজহুৱা শুনানি বিচাৰিছোঁ। যদি এই ৰাজহুৱা শুনানিটোত যদি তেখেত যদি কয় যে গোটেই ৰাইজে যদি কয় যে কলং কপিলীয়ে আছিলে সেই মাটিটো, তেনেহ'লে আমি চইচা এৰি দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ বুলি কৈছোঁ। আৰু যদি নহয় তেনেহ'লে আমাক সেই মাটিটো কলং কপিলীয়ে আমি হাইমুখে এৰি দিব লাগিব বুলি কৈছোঁ। আমি দাবী জনাইছোঁ এইটো। আৰু কিবা প্ৰশ্ন আছিলে?